পোনপ্ৰথমে সকলোকে নমস্কাৰ জনালোঁ। আজি হ'ল ফাকুৱা, সেইবাবে মোৰ তৰফৰ পৰা সকলোলৈ ফাকুৱাৰ ৰঙেৰে ৰঙীন কৰি তোলক সকলোৰে জীৱন, তাকে কামনা কৰিলোঁ। হেপী হ'লে। আৰু এতিয়া আমি যাইছোঁ গৰুক দিব। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আৰু এই যে আপোনালোকে দেখা পাইছে, এইটো ডঙৰ কাম ইতিমধ্যে তীব্ৰগতিত চলি আছে। আৰু এই আপোনালোকে যে দেখা পাইছে মানুহকেইজন বহুত কষ্ট কৰে। কষ্ট মানে কি ক'ব আৰু ভাষা নাই, মানে দিন ৰাতি কাম কাম কাম। কিন্তু এইবিলাক কাম কাৰ কাৰণে কৰি আছে আপোনালোকে জানেনে? একমাত্ৰ পেটটোৰ কাৰণে আৰু ঘৰৰ পৰিয়ালটোৰ বাবে। মানে সিহঁতে যে ইমান দিন ৰাতি এক কৰি কাম কৰি আছে, সেইবাবে বহুত বেয়াও লাগে। মানে কি বেয়া লাগে আপোনালোকক কৈ আছোঁ, সিহঁতে ইমান ইয়াতে ৰাতিৰ দিন কষ্ট কৰি কাম কৰি আছে আৰু সেই পইচাৰে ঘৰত পঠাই আছে। সিহঁতৰ যদি ল'ৰা ছোৱালী যদি এই দেউতাকৰ কষ্টবিলাক বুজি নাপায়, তেতিয়া নিশ্চয় বহুত বেয়া লাগে। কাৰণ আমাৰতো নাই, সেইবাবে আমাৰ ক'বই ভাল। কিন্তু থাকাবিলাকৰ কিছুমান দেখি আছোঁ, দেউতাকবিলাকে ইয়াত দিন ৰাতি এক কৰি সাধাৰণ ঘৰখন চলোৱাৰ দায়িত্বৰ কাৰণে দুই এক পইচা পায় আৰু সেই পইচা নিজে নাখায়, ঘৰত পঠায়, মানে ল'ৰা ছোৱালীক ভাল কৰিম, মানে এইবিলাক আৰু। কিন্তু সকলোৰেতো সপোন থাকে নহয় জানো? কিন্তু সেই সপোন যদি ল'ৰা ছোৱালী যদি দেউতাকৰ মৰম বুজি নাপায়, কষ্ট যদি বুজি নাপায়, বহুত বেয়া লাগে নহয় জানো? আপোনালোকতো দেখাই পেলাই কিমান কষ্ট কৰি ইয়াত কাম কৰি আছে। মানে আমাৰ এই ৰাস্তাটোত তাৰমানে ডাঙৰ কাম চলি আছে। সেইবাবে মানে আজি অলপ ভিডিঅ'টো এনেই গাঁৱলীয়া হিচাপত বনাম। মানে এতিয়া আমি যাই আছোঁ গৰু দিবা। মানে ৰাতিপুৱা সময়ত যেতিয়া উঠি চাহ পানী খাই লৈ যেতিয়া আমি গৰু দিব যাওঁ, সঁচাকৈ বহুত ভাল লাগে। মানে মই বুলি নহয়, আমাৰ চব ডেকাবিলাকে যায়। ইহঁতক দেখাৰ লগে লগে মনত পৰি গ'ল সৰুকালৰ কথাবোৰ। কাৰণ এটা সময়ত আমিও ইহঁতৰ দৰে এনেকেই খেলিছিলোঁ, ফাকুৱা, মানে পইচা ধৰিছিলোঁ ৰাস্তা কৰি। কিন্তু কি কৰিব, সময়ে সকলো সলনি কৰি পেলালেতো। ফাকুৱা আজি নে কালি হে? ফাকুৱা আজি নেকি? এই দাদা পইচা সুধি আছে দলাঙত, দেখছা না নাই? তনে সেই অলপ যোগ দি এইয়া তাৰ দাঙি পইচা লৈ আছে এই দলাঙত, দেখছা? যা চব তাতে যা। টকাৰ অভাৱৰ কাৰণে ক'ত বাস কৰি থাকিব লগা হৈছে চাওঁ। এই দলংখনৰ কাম চলি আছে ইতিমধ্যে, মানে কিলাৰ হ'লে আৰু তলখান্দিটো হ'লে মানে এটা ভাল লগা পৰিৱেশ হ'ব। কাৰণ খেতি বাতিও আমাৰ ইমান ভাল হোৱা নাছিল পানীৰ কাৰণে, এতিয়া আৰু খেতি বাতিও ধুনীয়া হ'ব। আৰু বাস ক'ত কৰি আছে চাওক, পইচাৰ অভাৱৰ কাৰণে। মোৰ ওপৰত দেখা পাইছে আৰু এইফালে যে দেখা পাইছে, ইয়াত মানে বগৰী, তাৰমানে জাগাখিনিৰ নামো হ'ল মাগুৰমাৰী। কিন্তু বগৰী ইমান আছে নহয়, মানে গন্তি শেষ কৰিব। এইবিলাক চাৰিওফালে যে দেখা পাই আছে, এইবিলাক গছবিলাক চব বগৰী তাৰমানে এভেইলেবল। আৰু এইবাৰ তাৰমানে কাম চলত দুই এডাল কাটা গ'ল, কিন্তু তথাপি যথেষ্ট ইয়াত বগৰী দেখা পাব। মানে এতিয়া বগৰীটো নহা হ'লে যিটো ছিজনত আপুনি ৰাস্তাৰে আহিব নোৱাৰে, মানে বগৰী ইমান সৰি থাকে নহয়। এই মানে বহুত আছে আৰু, মানে বগা মাটিত যিমান বগৰী আছে তাতকৈ ডাবল ইয়াত আছে, মানে গন্তি শেষ কৰিব নোৱাৰে। আৰু আমি ঘৰৰ পৰাই মোটামুটি এতিয়া আহি আধা ঘণ্টা হ'লেই, মানে আমাৰ আপ ডাউন 1 ঘণ্টা 20 মিনিট লাগি যায় গৰু দিব অহা আৰু ঘৰত যোৱা। মানে আচৰিত আৰু, মানে ভাল লাগে এনেকৈ গৰু দিব আহি, মানে সকলো সমনীয়াৰ লগত এনেকৈ গৰু দিব আহোঁ। আৰু ইফালে যাই আছে গৰু, ইফালে মানে পৰিৱেশ ভাল লাগে আৰু সদায় গৰু দিব। আৰু এইফালে কি ধুনীয়া এটা চাওক খাল, আগতে আমি এইটোত গা ধুইছিলোঁ, এতিয়া বাৰু নধুৱাই। চাওক কি ধুনীয়া এটা পৰিৱেশ। আজি তাৰমানে আপোনালোকে একদম গাঁৱলীয়া পৰিৱেশ দেখাম, মানে আমি যিটো পৰিৱেশত বাস কৰোঁ। আৰু এই পৰিৱেশটো কেৱল গাঁৱলীয়াতে পোৱা যায়, চহৰত নাপায়। সেইকাৰণে গাঁৱলীয়াৰ পৰিৱেশ সঁচাই বহুত ভাল লাগে। আৰু কিছুমান নেদেখা বস্তু গাঁৱতে দেখা পায়, চহৰত নাপায়। চহৰত পায় বাৰু, বেলেগ পায়, যিটো চহৰত পায় সেইটো গাঁৱত নাপায়। কিন্তু যিটো গাঁৱত মজা, সেইটো কিন্তু চহৰত কোনো ল'ব নোৱাৰে। এনেকৈ আমাৰ গৰু দিয়া হৈ গ'ল, মানে দিনটোৰ কাৰণে আমাৰ এটা কাম হ'ল বাৰু। এই গৰুবিলাক দেখা যায়, মানে দেশৰ পথাৰে কিমান গৰু আছে, গন্তি শেষ কৰিব নোৱাৰিব ইমান গৰু। আৰু কামটো হ'লেই বাৰু, তীব্ৰগতিত কাম চলি আছে। হঠাৎ গৈ থাকোঁতে দেখা পালোঁ সাপ। এই যিটো বস্তু মানে অমতাৰ বস্তু, এইবিলাকক এনেকৈ মাৰিব নাপায় আৰু। চাওকচোন মাৰি পেলাই কেনেকৈ পেলাই থৈছে, বহুত বেয়া লাগিল। আৰু এনেকৈ মানে আহি থাকোঁতে মানে ওচৰৰে ভাইটি বাবুহঁতে মানে ক'লে মুখখন বৰ চিলচিলা হৈছে, অলপ ফাকুৱা দি দিয়ক। কি কৰিব, ফাকুৱাৰ দিন যিহেতু, হয় নে নহয়? অলপ ফাকুৱা লগাই ল'লোঁ। এতিয়া যাম ঘৰত, মানে আহি ভাগৰো লাগিল। ঘৰত যাই লওঁ, ঘৰত যাই পেলাই মানে অলপ ৰেষ্ট লওঁ। আৰু এইটো পুখুৰী, মানে আমাৰ এইখনে গাঁও হয়, একদম ধুনীয়া সুন্দৰ গাঁও। এই পুখুৰীটোতে আমি গা ধুওঁ এতিয়া। আৰু এনেকৈ ঘৰত আহি মানে মানুহজনীয়ে বঢ়িয়াকৈ প্লেটত এনেকৈ ফাকুৱাত মানে থৈ দিছে, হয়তো মোক লগাবৰ কাৰণে। সেইবাবে প্ৰথমতে তাকেই লগাই দিওঁ, বলকচোন তাই কি কৰি আছে চাওঁ বাৰু। কি বনোৱা হা? সেইফালে চাওক, কি পাগল
আজি কি মেগী হ'ব নেকি ভাত নাই আৰু আজি যেহেতু ভাত নাই আজি কি বনাইছে মেগী আৰু এতিয়া মেগী খাই লৈ যাম দোকানত মানে বহুত দেৰি হ'ল ফাকুৱা দিন তথাপি আজি সব কি স্পেচিয়েল মেগী বনাইছে আজি বোলে ভাত নবনাই মেগীত কি দিছা হ'ব বিন গাজৰ পিঁয়াজ বিলাহী বাহ কি টেষ্টি বনাইছে মেগী আৰু এনেকৈ দোকানত যাব সময় হৈছিলে মাত্ৰ ওলাইছিলোঁ কিন্তু আহি গ'ল বাবু মাইনাহঁতে বোলে ফাকুৱা দে লওঁ দিয়া কি কৰিম আৰু সিহঁতে নিজৰ পইচাৰে কিনি আছে আমাৰনো লোৱাত কি আপত্তি নহয় জানো দিয়া যিমান দিয়া দিয়াচোন বাৰু সিহঁতে কিনি আনিছে দিয়া এনেকৈ আমাক দুয়োকে লুতুৰ পুতুৰ কৰি থৈ সিহঁত গুচি গ'ল আৰু বোলে পইচা লাগে বলক পিছে সিহঁতক পইচাও দিওঁ অলপ ধেমালিও কৰোঁ সিহঁতৰ লগত হ'ব দে পইচা কেইটকা লাগিব এতিয়া কৰি থাকো কোনে ল'বি পইচা না তোক দিম হা এনেকৈ কিছু সময় ধেমালি কৰাৰ পিছত আহিলোঁ দোকানত মানে যিহেতু আজি সোমবাৰ ভাবিলোঁ অলপ সময় দোকানৰ বাবে যাওঁ মানে দুই এজনে ফোন কৰি আছে দাদা দোকান খুলিব সেইবাবে আহিলোঁ দোকানত আজি বাৰু বাইক লৈ আহিলোঁ মানে আৰু এঠাইত ফুৰিব যাম বাবে মানে আজিৰ ভিডিঅ'টো এইখিনিতে আছিল যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে ফ'ল' কৰিব আৰু যদি ইউটিউবৰ পৰা চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মোক সদায় লাগে আৰু যাতে সদায় কৰি